নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা বিশেষ খবৰ দিব বিচাৰিছো এতিয়াও বহু প্ৰাৰ্থীয়ে উইথড্ৰ কৰা নাই এলপিইবি পোষ্টৰ পৰা মানে যিসকলে নেকি হাই স্কুল হাই সেকেন্ডাৰী তেওঁলোকে চাকৰি লাভ কৰিছে তেওঁলোকে এলপিইবি পোষ্টৰ পৰা উইথড্ৰ কৰিব লাগিছিল কিন্তু উইথড্ৰ এতিয়াও কৰা নাই আৰু যিসকলে স্পেশাল ড্ৰাইভ ৰিক্ৰুটমেন্ট মানে এটা আছিল যেটা আপোনালোকে জানে যে তেওঁলোকে চাকৰি কৰি আছে অলৰেডি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈ গল কিন্তু তেওঁলোকেও উইথড্ৰ নাই কৰা বহু প্ৰাৰ্থী তেনেকুৱা আছে লিষ্ট ইতিমধ্যে আমি লাভ কৰিছিলো আৰু সেই লিষ্টসমূহৰ ভিতৰত বহুখিনি প্ৰাৰ্থীয়ে ইতিমধ্যে শিক্ষকতা কৰি আছিল আৰু সেইসকল প্ৰাৰ্থীও এতিয়া উইথড্ৰ কৰা তেওঁলোকে মানে এই এলপিইবিৰ চাকৰিটোৰ কাৰণে ৰৈ আছে মানে ডিডব্লিউ 5550 টা পদৰ কাৰণে সম্ভৱ তেনেকুৱা হ'ব চাগে নিয়মীয়াকৰণ কৰাৰ পিছত তেওঁলোকে কি উইথড্ৰ কৰা নাই উইথড্ৰ কৰিব লাগিছিল কিন্তু কৰি নকৰাৰ ফলত কি হ'ব এতিয়া কাট অফটো নকমিব মানে যিমান কাট অফ কমিব লাগিছিল হিমান কাট অফ নকমিব বহুতে ভাবিছিল যে কাট অফ কমিব কিন্তু বহুত বেছি নকমিব যদি এইসকল প্ৰাৰ্থীয়ে যদি উইথড্ৰ নকৰে উইথড্ৰ কৰিবৰ কাৰণে এতিয়া দুখনকৈ জাননী প্ৰকাশ কৰিলে প্ৰথমখন 19 তাৰিখলৈকে দিছিল সময়সীমা 19 তাৰিখৰ ভিতৰত বহুত প্ৰাৰ্থীয়ে উইথড্ৰ নকৰিলে তাৰ পিছত এতিয়া 22 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰিলে আজি 22 তাৰিখ কিন্তু 10 বজাৰ পিছত আৰু নোৱাৰিব মানে তেওঁলোকে উইথড্ৰ কৰিব সেই কথাটো ইয়াত উল্লেখ কৰিছে কিন্তু কথা হ'ল যে উইথড্ৰ কৰিবৰ কাৰণে আপোনাৰ খুব বেছি ধৰি লওক 11 বজালৈকে আপোনালোকে উইথড্ৰ কৰিব পাৰিব বৰ বিশেষ সময় যেহেতু ইয়াত 10 বজালৈকে দিছে হয়তো তেওঁলোকে ওয়েবসাইটটো বন্ধ নকৰিব পাৰে কাৰণ ইয়াত কোনো অনলাইন আবেদন কৰা প্ৰসেস নহয় যে নিৰ্দিষ্ট সময়ত আমি আবেদন বন্ধ কৰি দিম উইথড্ৰ কৰিবৰ কাৰণে তেওঁলোকে পাৰিলেহেঁতেন ঠিক আছে এই কথাখিনিকে ইতিমধ্যে দুখনকৈ জাননী প্ৰকাশ কৰিছে মই পঢ়ি শুনাই দিব বিচাৰিছো আপোনালোকক In view of reports received that many candidates could not withdraw their candidature from the post of teachers of LP and UP school under the Director of Elementary Education Assam against notice byte number to DS notice that already dia asile number to within the stipulated time period the candidates are therefore once again allowed to voluntarily withdraw their names from the post of teachers of LP and UP schools under DW Assam against the advertisement number dia ase ARB alogore koise the candidates shall be visit official website dw.assam.gov.in aya time to dia sok therefore submit their withdraw of candidature from the post of earliest the latest by 10 AM of 22 October 2025 ইয়া 22 অক্টোবৰ দিয়া আছে আজিলৈকে সময়সীমাটো আছিল 10 বজালৈকে এতিয়া মই ভিডিও বনাই থাকলৈকে 9 বাজিছে তো এই কম সময়ৰ ভিতৰত আপোনালোক উদ্যোগ কৰিব কোনো প্ৰবলেম নাই উদ্যোগ কৰি দিওক যিসকল উদ্যোগ এতিয়াও কৰা নাই তেওঁলোকে হয়তো নাজানিব পাৰে তথাপিও মই লাষ্ট মোমেন্টত কৈ দিছো কথাটো আৰু এই লগতে লিখিছে whereas if found any candidates does not withdraw their candidature voluntarily within the stipulated time period as a last chance appropriate measures will be taken to prevent duplication in the recruitment process আপোনালোকে নিশ্চয় বুজি পাইছে যে যিসকল প্ৰাৰ্থীয়ে উইথড্ৰ নকৰিব তেওঁলোকৰ ওপৰত মানে কি একচন ল'ব আৰু একচন কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে প্ৰাৰ্থীত্ব বাতিল কৰি দিব ঠিক আছে মানে তেওঁলোকে যদি ডাবল পাই আছিল এলপি আৰু ইউপি ডাবলে পাই আছে তেতিয়া তেওঁলোকৰ হয়তো যিকোনো এটা ৰাখি পেলাই তেওঁলোকক উইথড্ৰ কৰাই দিব মানে অটোমেটিক এই সিস্টেমটো কৰিব মানে তেওঁ ধৰি লওক LP আৰু UP ডাবল পাই আছে তেওঁ LP পৰা উইথড্ৰ কৰি UP দি দিব পাৰে তেওঁ যদি LP তে কৰিব বিচাৰিছিল ধৰক ভাল এখন ডিস্ট্ৰিক্ট পাইছিল LP UP ধৰক ভাল ডিস্ট্ৰিক্ট পোৱা নাছিল তেতিয়া হল তেওঁ LP খন ল'ব পাৰিলেহেঁতেন কিন্তু হেতু নকৰে এতিয়া UP খন ৰাখি দি পেলাই LP খনহে কাটি দিব মানে LP তেওঁ নামটো নাথাকিব আৰু এই প্ৰচেছটোৱে আগতেও কৰিছে মানে আমি জনাত যিমানখিনি মই ভিডিও আগত প্ৰস্তুত কৰিছো তেওঁলোকে হেতুৱে কৰে মানে LP পৰা কাটি UP দি দিয়ে গতিকে LP কাট অফ কমি যাব UP কাট অফ বাঢ়িব গতিকে হেতুৱে আৰু ইউপিত প্ৰায় কাট অফ বাঢ়ে আপোনালোকে নিশ্চয় জানে যদি এই প্ৰাৰ্থীসকলে এতিয়াও উইথড্ৰ নকৰে তেতিয়াহ'লে এইটো কাট অফ নকমিব যিসকল প্ৰাৰ্থী এতিয়া উইথড্ৰ কৰে তেওঁলোকে উইথড্ৰ কৰি দিম বহু প্ৰাৰ্থী এতিয়া অপেক্ষা কৰি আছে কাট অফ কমিব যে মোৰ নামটো আহিব কাৰোবাৰ 0.18 কাৰণে ধৰক তেওঁ নামটো অহা নাছিল 0.25 কাৰণে অহা নাছিল সেইসকল প্ৰাৰ্থীটো নাহিব তেনেকৈ হ'লে মানে সেইসকলে চাকৰি পাব লাগিব আপোনালোকো পাব লাগিব প্ৰত্যেকে চাকৰিটো পাওকচোন তেতিয়া কি সমস্যা আছে আপুনি ডাবল বস্তুত সোমাই আছে কোনোবাই মানে এলপিইউপিত পাইছে লগতে হাই স্কুল হাই সেকেন্ডাৰী পাইছে গতি হাই স্কুল হাই সেকেন্ডাৰী প্ৰাৰ্থীসকলে এলপিইউপিত যদি পাইছে তেতিয়া উইথড্ৰ কৰি দিব লাগে তেওঁ এলপিত যতেন পাইছে বা ইউপিত যতেন পাইছে তেওঁ উইথড্ৰ কৰি দিব লাগে হাই স্কুল ল'ব লাগে গতিকে তেনেকৈতো বহুতে ল'ব কিন্তু তেওঁলোকে এই হয়তো নটিছখন হয়তো তেওঁলোকে নাচাবও পাৰে DWৰ যিবিলাক নটিছ আহি থাকে তেওঁলোকে নাচাবও পাৰে কাৰণ তেওঁলোকে অলৰেডি চাকৰি লাভ কৰিলে
এনেকুৱা ভোটে নোচোৱাকৈ থাকে যাৰ ফলত কি হয় কাট অফবিলাক বাঢ়ি যায় অভাৰলেপিংটো হয় অভাৰলেপিং এনেধৰণেই হয় মানে প্ৰাৰ্থীসকলে অভাৰলেপিং কৰায় মানে DW অভাৰলেপিং কৰাওঁ বুলি কৰাব নিবিচাৰে প্ৰাৰ্থীবিলাকেই কৰাই দিয়ে মানে এতিয়া চাওক উইড্ৰ কৰিবলৈ দিয়াৰ পিছত তেওঁলোকে উইড্ৰ কৰা নাই ভাবি চাওক গতিকে মানুহবিলাকৰ মেণ্টেলিটি কেনেকুৱা ভাবি চাওক আপোনালোকে গতিকে মোৰ ফালত জনাবলগীয়া এইখিনি আছিলে যদি কিবা ক'বলৈ আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব ধন্যবাদ জয় অসম